এয়া লগ পাইছোঁ গতিকে আপোনালোকো আহক এই চাপৰি গাঁৱৰ যি বিষ্ণু মন্দিৰ আহক আৰু এই পৰিৱেশখিনিও আপোনালোকে চাই যাওক আৰু আৰ্শিক আপোনালোকো লগ খুব ভাল লাগিব আৰু গোটেই সকলো দিশৰ পৰা আজি মন্দিৰভাগ সঁচাকৈ খুব পবিত্ৰতাৰে আৰু খুব ভাল লাগিলে আমাৰ ইয়াত চবতকৈ এটা বহুত ডাঙৰ হেৰি এটা আছে লখিমপুৰ চাপৰি গাঁৱৰ হৰি মন্দিৰ ভাগলৈ আমি আহিলোঁ যিহেতু আমি দেউক লগ কৰিলোঁ দেউ নামটো আপোনাৰ কি আছিলে মোৰ নাম এনেই শ্ৰীনিৰঞ্জন শৰ্মা বুলি সকলোৱে জানে এনে আচল নাম হৰিনাৰায়ণ দেৱ শৰ্মা আমি হৰিনাৰায়ণ দেৱ শৰ্মা দেৱক আমি লগ পালোঁ আশীৰ্বাদ ল'লোঁ চাপৰি গাঁৱৰ বিষ্ণু মন্দিৰত আৰু এটা কথা যিহেতু আমাৰ সব্য মহাসংঘৰ সুমিত্ৰ গোস্বামী দেৱৰ কথা মই তেখেতক অৱগত কৰিছিলোঁ আৰু তেখেতে কৈছে হয় মই চিনি পাওঁ সঁচাকৈ যিহেতু আমাৰ হিন্দু সমাজখন এই হিন্দু সমাজখন কোন দিশে গতি কৰিছে আৰু আমি হিন্দুসকল সঁচাকৈ আমি এক হৈ যিহেতু শ্ৰেণী বিভাজন এই শ্ৰেণী বিভাজনৰ পৰা আচলতে হিন্দু সমাজখন আচলতে অকণমান গোড়ামীখিনি এৰি আচলতে যদি হিন্দু সমাজখন এক হৈ আমি নাম প্ৰসংগ কৰি মাহ প্ৰসাদ খাওঁ নিশ্চয় চাগে এই সময়কণত এইকণ কলিযুগ বুলিয়ে কয় নেকি দেউ কলিযুগ এই কলিযুগত আচলতে নামেই শ্ৰেষ্ঠ যাগ যজ্ঞ সকলোৱে মিলা প্ৰীতিৰে যদি আমি এনেধৰণে অকণমান আগবাঢ়োঁ হিন্দু সমাজখন সঁচাকৈ খুব ভাল লাগিব আজি হৰি মন্দিৰ ভাগলৈ আহি যিহেতু মোৰ একেবাৰে ওচৰতে আছে যিহেতু আমাৰ সত্ৰ নামঘৰ লখিমপুৰ জিলাত বহুত হৰি মন্দিৰ আছে বহুত হৰি মন্দিৰৰ ভাগ আছে গতিকে আমি আজি এই হৰি মন্দিৰ ভাগলৈ আহি আমাৰ সঁচাকৈ খুব ভাল লাগিল আৰু তেওঁৰ কথাখিনি সঁচাকৈ আমাৰ মন প্ৰাণ চুই গৈছে গতিকে আপোনালোকলৈও মই এই কথাখিনি ধৰি লৈছোঁ গতিকে ভিডিঅ' ভাগ যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগত মোৰ ভণ্টি গাটো বেয়া তেখেতেও আশীষ ল'বলৈ আহিছে আশীৰ্বাদ দিব যাতে তাইও সোনকালে ভাল হয় ভাগিনো আহিছে আৰু মই নামঘৰ প্ৰাংগণৰ সকলো পৰিৱেশ আপোনালোকক দেখুৱাম এয়া লাইট জ্বলাইছে আৰু চাকি জ্বলাইছিলে মই চাকি জ্বলোৱা প্ৰচেছটো অকণমান ভালকৈ ইয়াতে চাই লৈছোঁ যিহেতু আমাৰ পূজাৰীয়ে ইতিমধ্যে চাকি জ্বলাইছে মই সেয়াও আপোনালোকক দেখুৱাম ভিডিঅ' ভাগ চাই যাব ধন্যবাদ চাকিটো আমাৰ অসমতে বেছি আমাৰ অসমত অসমৰ বাহিৰত বেছি জ্বলোৱা হয় ঘিউ চাকিটো আমিতো এনেই বেছি মিঠাতেলৰ চাকিটোৱে জ্বলাওঁ অসমত বেছি মিঠাতেল চাকি জ্বলোৱা হয় কিন্তু আৰতি পূজাৰ সময়ততো ঘি চাকিয়ে জ্বলে ঘিউ চাকি জ্বলায় সকলো মন্দিৰতে জ্বলায় নেকি
সকলো মন্দিৰতে আৰতি কৰোঁতে ঘি চাকি জ্বলায়। মানে ইয়াৰ ভিতৰত তেলৰ চাকি জ্বলাব নোৱাৰে ন? ভিতৰত নোৱাৰে। আজি এইটো এটা বেলেগ এটা গম পালোঁ বাৰু কথাটো। মই জনা নাছিলোঁ মানে তেলৰ চাকি জ্বলাই বুলিয়ে ভাবিছিলোঁ। হিন্দু সমাজৰ কথা এটা হ'ল কি, হিন্দুত্ববাদটো আমাৰ যিবিলাক সামাজিক আপোনাৰ ধৰ্মৰ গোড়ামী ব্যৱস্থা, এই বস্তুবিলাকে শেষ কৰিছে। গতিকে ইয়াত ধৰক কোনো ধৰণৰ বিভাজন অহাটো সেইটো কোনো যুক্তি নাই। বিভাজনটো আচলতে আমি নিজে কৰি লৈছোঁ। বিভাজনটো ক'তো লিখা নাই আৰু শংকৰ মাধৱেও কোৱা নাছিলে বা যিসকল ধৰ্মগুৰু এতিয়ালৈকে আহি গৈছে, হৰিদেৱ দামোদৰদেৱ কোনেও আজিলৈকে ধৰ্ম বিভাজনটো কোৱা নাই। কিন্তু এই বস্তুটো আমাৰ সমাজৰ মাজত এচাম গোড়ামী ভাৱৰ এচাম মানুহে বস্তুটো শেষ কৰিছে। গতিকে এই বস্তুটো আমাৰ অসমৰ বাহিৰে ক'তোৱেই আপোনাৰ ধৰ্মৰ বিভাজনটো ইমান বেছি নহয়, অসমতহে ইমান বেছি। তাকো আমাৰ হিন্দু সমাজখনত, বেলেগ সমাজত নাই। মুছলিম ধৰ্মাৱলম্বীসকল সকলো এটাই ধৰ্ম তেওঁলোকৰ, তেনেধৰণেই আছে, তেনেধৰণেই গোটেই পৃথিৱী চলি আছে। আৰু খ্ৰীষ্টানসকলো ঠিক তেনেধৰণেই চলি আছে। কিন্তু আমাৰ হিন্দুসকলৰ অসমত ধৰ্ম বিভাজনটো বহুত ভাগ। এতিয়া মিছনেৰীসকল সোমালে মিছনেৰীখিনিয়ে সোমাব, কিন্তু আমাৰ হিন্দু সমাজখন সোমালে কেইবাটাও ধৰ্ম সোমাই যাব। মিছনেৰীয়ে সোমাই গ'ল হয় নহয়? সেইকাৰণে এই বস্তুবোৰ মানে কি, এতিয়া আমাৰ সমাজখনত যিটো হৈ আহিছে, এই বস্তুবোৰ ক্ৰমান্বয়ে আমি সংশোধন কৰিবৰ হ'ল। কাৰণ নহ'লে আমাৰ পিছৰ জেনেৰেশ্যনটো ধৰ্ম বোলা বস্তুটোৰ প্ৰতি তেওঁলোকৰ সম্পূৰ্ণ মানে পিঠি হৈ যাব। গতিকে সেইটো যাতে নহয়, সেইটোৱে মই বিচাৰোঁ। আচলতে আমি যাতে এই গোড়ামী ভাৱটো প্ৰায় এৰিব হ'ল। হয়, বহুত ধন্যবাদ দেও। আমাৰ ইয়াত চবতকৈ এটা বহুত ডাঙৰ হেৰি এটা আছে, নিজে নিজে ভক্ত আহিলে গম পাব। ভক্ত অহাৰ পিছত যি মান্তি হয়, সেই মান্তি সম্পূৰ্ণৰূপে ভগৱানে হেৰি কৰি লৈ মান্তি পূৰা কৰে। কিন্তু আজিলৈকে মই এনেকুৱা এজন ব্যক্তি পোৱা নাই যে মই কিবা এটা মান্তি কৰিছোঁ সেইটো মোৰ সম্পূৰ্ণ হোৱা নাই বুলি। মই তেনেকুৱা এজন ব্যক্তি আজিলৈকে পোৱা নাই মন্দিৰত। কিন্তু যোনে আহে শুদ্ধ মনে যদি ভগৱানৰ ওচৰত যদি কিবা এটা ৰাখে, সেই আশা পূৰণ হয়, ভগৱানে পূৰণ কৰে। হয়, নিশ্চয় আপোনালোকৰো আশা পূৰণ হ'ব। আপোনালোক আহক, যিহেতু আজি আমাৰ এই হিন্দু সমাজখনৰ আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে আমি আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকৰ মনৰ কামনা সিদ্ধি কৰক। ধন্যবাদ। সন্ধ্যা বন্তি প্ৰজ্বলনৰ সময়, সেয়েহে পূজাৰীয়ে এয়া বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা গাবলৈ এয়া সাজু হৈছে। আপোনালোকে চাই যাব।
আৰ্টিসকলে ঘ্ৰাণ ল'ব লাগে ইয়াৰ Rest